ও দোস্তি আজি মোক অমৃত সন্ধান চত চাৰে মাতছে হামলা হামলে সকলে লগ হৈ চাব লাগিব অ তোৰ দোস্তি চাবি কিন্তু দে কৈ দিছো নমস্কাৰ আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান অমৃত সন্ধান আজি আমাৰ অমৃত সন্ধান অনুষ্ঠানত উপস্থিত আছে লুজ কেৰেক্টাৰ বিমল তালুকদাৰে খাপলাংকাই নামৰ অতি জনপ্ৰিয় ধাৰাবাহিকখনৰ লুজ কেৰেক্টাৰ নামৰ এটা চৰিত্ৰ কৰি বৰ জনপ্ৰিয় হৈ পৰিছিল বিমল তালুকদাৰৰ ঘৰ চেঙাত বৰপেটা অঞ্চলৰ চেঙাত নাটকেই যাৰ জীৱন নাটক কৰি ভাল পোৱা মানুহ নাটক কৰি ভাল পোৱা ল'ৰা গতিকে আমাৰ লগতো কৰিছে আৰু তেওঁ ভ্ৰাম্যমানৰ লগতো জড়িত হৈ আছে 2-3টা বছৰ তেওঁ ভ্ৰাম্যমানৰ লগত ঘূৰিছে বিভিন্ন অভিজ্ঞতাৰে তেওঁ পুষ্ট আৰু তেওঁ বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে আৰু ধাৰাবাহিক আদি বা ছ'চিয়েল মিডিয়াতে তেওঁ অতি জনপ্ৰিয় গতিকে আমি আজি তেওঁৰ লগত কথা পাতিম তেওঁৰ এটা ৰসাল কথা শুনিম বিমল কোৱা নমস্কাৰ ছাৰ কেনেকৈ আৰম্ভ কৰিলা তোমাৰ নাটকৰ জীৱন প্ৰথম ছাৰ স্কুলত যেতিয়া পঢ়ি আছিলোঁ পঢ়ি থাকোঁতে তেতিয়া ভেকশ্যন প্ৰতিযোগিতা হয় নাটক হয় তাতে প্ৰথম ভেকশ্যন কৰিলোঁ তাত পুৰস্কাৰ এটা পালোঁ মনটো ভাল লাগিল তাৰপিছত নাটকো কৰিব মন গ'ল নাটক কৰিলোঁ তাৰপিছত দেউতা শিক্ষকতা কৰিছিল তেতিয়া গৰমৰ বন্ধত তেতিয়া নাটক এখন কৰে আৰু তাতে সৰু সুৰা 2-এটা ডাইলগ মোকো ক'ব দিয়ে নাটকখনত এনেকৈ মানে নিচাটো আহিল তাৰপিছত মাহেন্দ্ৰ ড্ৰামা খুলিলে আমাৰ অনুৰোধ পাঠক ছাৰ তেখেতৰ কথা ক'ব লাগিব তেখেতৰ তাতে প্ৰশিক্ষণ ল'লোঁ আৰু প্ৰথম কেমেৰাত কাম কৰিছোঁ মই আপোনাৰ তাতে নিগনি ভাওৰাখনত আৰু আপোনাৰ লগত বহুতো কাম কৰিছোঁ গতিকে আপোনাৰ কথাটো ক'ব লাগিব আৰু মই যিখিনি পালোঁ সেইখিনিত আপোনাৰো অৰিহণা থকা বুলি মই ভাবোঁ আৰু আছেও 100% গতিকে আপোনাৰ লগত আজি ইয়াত বহিব পাই আপোনাৰ লগত এই শ্ব'টো কৰিব পাই খুবেই ভাল লাগিল আচ্ছা বাকী এতিয়া কি কৰি আছা এতিয়া যোৱা বছৰ আছিলোঁ বৰদৈচিলা থিয়েটাৰত এই অহাবিলো বৰদৈচিলা থিয়েটাৰত আছোঁ এবাৰ আবাহনত থাকিলোঁ আৰু এইবাৰ 3 বছৰ হ'ব মোৰ ৰানিং বৰদৈচিলা থিয়েটাৰত 3 বছৰ হ'ব এইবাৰ তোমাৰ ৰানিং কৰি কেনে লাগে থিয়েটাৰত ভালো লাগে কেতিয়াবা অলপ বেয়াও লাগে ভাল বেয়া দুটা থাকে যিকোনো বস্তুতে ভালে লাগে ছাৰ আৰু হেৰি এনেই যেতিয়া মানে ৰাতি নাটক চাটক কৰি মানুহে ভাল পায় তেতিয়া বিৰাট ভাল লাগে তেতিয়া ভাল লাগে ছাৰ খুব ভাল লাগে যেতিয়া মঞ্চৰ পৰা নমাৰ পিছত মানুহ কিছুমান যায় পিছত লগ কৰে খুব ভাল লাগিল অহাকালি নাটকখনত কি আছে ভাল লাগিব নে বোলে আমিতো নিশ্চয় ভাল লাগে বুলিয়ে ক'ম আৰু 3খন নাটকেই ভাল লগা নাটক 3খন নাটকেই চাব খুব ভাল পাব তুমি এনেই কৌতুক অভিনয় কৰা কমেডি বেছি কৰোঁ ছাৰ কমেডি বেছি কৰা চিৰিয়াছ ৰ'লো কৰা তুমি চিৰিয়াছ ৰ'লো কৰোঁ বাকী ধৰা নাটক নকৰিলে তুমি কি কৰিলা হয় নাটক নকৰিলে ছাৰ নাটকতে মানে ব্ৰেইনটো সদায় সৰুৰ পৰা নাটকতে গৈ আছে গতিকে এইটো ভবাই নাছিলে নাটক নকৰিলে কি কৰিম আচ্ছা নাটক কৰি এটা বিমল আনন্দ পোৱা যায় মনটো ভাল লাগে বহু মানুহ লগ পোৱা যায় বহু কথা শিকিবও পাৰে ছাৰ শিকিব পাৰে আচ্ছা তোমাৰ এটা কৌতুক শুনো অলপমান কৌতুক মানে ছাৰ জীৱনটোৱে কৌতুক ছাৰ এতিয়া মানে এতিয়া মোৰ ঘৰৰ কথাটো আপুনি আগতে গম পাইছিলে এতিয়াতো বহুত বছৰ আপোনাক লগো পোৱা নাই মানে বিভিন্ন কামত ব্যস্ত থাকে মই থিয়েটাৰত আছিলোঁ ছাৰ আমাৰ 3জনী চিষ্টাৰ আছিল আপুনি গম পায় আপুনি গম নাপায় এতিয়া প্ৰথম মানে ছাৰ প্ৰথম যেতিয়া মই নাটক কৰি অলপ পইচা পাইছিলোঁ এতিয়া তাৰপিছত দেউতাও অকস্মাত ঢুকাল তাৰপিছত ডাঙৰজনীক মানে মোবাইল এটা লগা হ'ল অনলাইন ক্লাছ চলে ডাঙৰ চিষ্টাৰক মোবাইল এটা লাগে মই ছাৰ 1500 টকাই দি এটা পিৰা এখন মোবাইল আনি দিছিলোঁ এই মোবাইল 1500 টকা ছেকেণ্ড হেণ্ড মোবাইল 1500 টকাত তাৰপিছত দিলোঁ দিয়াৰ পিছত আগতে কলেজত 10টা মানত গৈছিল 2দিনমান পিছত তাৰমানে 7টা মানতে যাইছোঁ কলেজত মই বোলো বা মোবাইলটো এতিয়া মই ভালেই কৰিলোঁ মোটামুটি পঢ়াত ভালেই হ'ল মোৰ বইনীটো ডিগ্ৰীৰ মানে ফাইনেল পৰীক্ষা লাষ্টে আছিল এডুকেশ্যন আছিল চাগে কিন্তু আজি এডুকেশ্যন পৰীক্ষা দিবা গ'ল তাৰপিছত ঘৰত ঘূৰি নাহিল ক্ৰছ কানেকশ্যনত ধুবুৰীৰ ল'ৰা এটাৰ লগত ক্ৰছ কানেকশ্যনত প্ৰেম হ'ল প্ৰেম সেই তাই গুচি গ'ল ছাৰ তাৰপিছতে এই মোবাইলটো লৈ নগ'ল মোৰ মাজৰ চিষ্টাৰজনীক দি গৈছে
দি যোৱাৰ পিছত মই বোলো ঠিকে আছে দে মই কষ্ট কৰি মোবাইলটো দিছোঁ মোবাইলটো নেনলাক ভৈনীয়েকক দি গৈছে তাইতো ছাৰ এসপ্তাহ নাথিলাক ছাৰ মাজুটো হাই ছেকেণ্ডাৰী কিবা টেষ্ট পৰীক্ষা চলি আছিল পৰীক্ষা দিবা যায় তাইও কিবা ক্ৰছ কানেকশ্যনত ভাঙা চিঙাৰ বা বেপাৰী এটাৰ লগত ভাঙা চিঙাৰ হ'লে তাইয়ে পলাই গুচি গ'ল থাকিল সৰুটো এইবাৰ মেট্ৰিক দিব তাৰপিছত ডাঙৰ এই মাইজু বায়েকো মোবাইলটো লৈ নগ'লা ছাৰ এই সৰু চিষ্টাৰটোৰ হাতত দি গ'ল দি যোৱাৰ পিছত তাই আৰু বেছি দিন নকৰলাহে ছাৰ দুখৰ কথা 2 দিনা আজি মোবাইলটো পাইছে কালিয়ে ক'ৰবাত ক্ৰছ কানেকশ্যনত প্ৰেম কৰি পলাই গুচি গৈছে 3টা বইনীৰ 1500 টকা মোবাইল এটাত পলাই গুচি গ'ল মোৰ দুখ লগা নাছিল ছাৰ কিন্তু দুখ লগা কথাটো ইতেনহে আহিল ছাৰ মোবাইলটো সৰু বইনীটো লৈ নগ'লা তাই মাৰ হাতত দি গৈছে মায়ে আৰু আগাবেলা মোবাইলটো পাইছে ভাটিবেলা চিলিণ্ডাৰ দিবা অহা মানুহটোৰ লগত চিলিণ্ডাৰৰ কাৰণে মায়ে পলাই গৈছে এতিয়া আমাৰ ঘৰত মাইকী বুলি কোনো নাই ছাৰ সেইকাৰণে চুলি তুলি লাম্বা কৰি ময়ো মাইকী কৰি ঘৰতে বহি আছো মতা সময় মাইকী সময় এই হ'ল বিমলৰ লুজ কেৰেক্টাৰ বিমলে কথা ক'লেও নাটক হয় গতিকে এই এটা ঘৰুৱা হেৰিৰ মাজেৰে কমেডি কৰিলে বৰ সুন্দৰ ৰস দিলে আমাক যা হওক আমি বিমলৰ এনে কথা আৰু শুনিম আচ্ছা বিমল সঁচাকৈ কোৱাচোন এতিয়া তোমাৰ ঘৰত কোন কোন আছে এতিয়া ছাৰ মোৰ চিষ্টাৰ 3জনী এজনী বিয়া দিলোঁ 2জনী আছে আৰু মোৰ ৱাইফ আছে মা আছে বিয়া কৰালা তুমি মই বিয়া পাতিলোঁ মোৰ বাবু এজন আছে 18 মাহ চলি আছে আচ্ছা আচ্ছা ক'ত বিয়া পাতিলা মই কিয়ত কৈছে তুমিও মোবাইল ফোনতে পাইছিলা নেকি মোবাইল ফোন মানে কমেডি শ্ব' কৰিব আহোঁতে ছাৰ বহাগত মুঠতে কিবা এটা লাইন আছে নাটকৰ লগত ঠিক আছে তাৰপিছতে আৰু মা আছে দাদা 2জন দেউতা ঢুকাইছে এতিয়া ঘৰৰ দাদা আছে তোমাৰ দাদা আছে দাদাই কি কৰে দাদা ই একলব্য মডেল হাই ছেকেণ্ডাৰী তাতে কৰি 7 বছৰমান কৰিলে কিন্তু স্কুলখন চৰকাৰী হৈছে কিন্তু দৰমহা পোৱা হোৱা নাই তাতে কৰি আছে মাইজু দাদা এতিয়া ঘৰ চলাই আছে খেতি মাটি আছে তুমি আগতে কিবা হেৰি কৰিছিলা এই গান চানৰ মাজতে কিবা কিবি হেৰি কৰিছিলা তেনেকুৱা কিবা কথা মনত আছে নেকি আছে ছাৰ কেতিয়াবা গানৰ মাজেৰে কমেডি কৰোঁ এনেকুৱা টাইপৰ আছে নেকি তেনেকুৱা মনত এটা 2-1 লাইন ছাৰ মোৰ মানে এতিয়া কেনেকুৱা হৈছে মানুহ 10টাৰ লগত কথা পাতে তাতে কমেডি পাওঁ ছাৰ আচ্ছা এই মোক অলপ ভ্ৰাম্যমানৰ কথা কোৱাচোন ভ্ৰাম্যমানত গৈ পেলাই কেনেকৈ ৰিহাৰ্চেল হয় কেনেকৈ কি হয় তাত ৰিহাৰ্চেল মোটামুটি ৰাতিপুৱা 9টাৰ পৰা আৰম্ভ দুপৰীয়া ভাত নোখোৱালৈকে ভাতটো খোৱাৰ পিছত অলপ ৰেষ্ট লৈ আৰু সন্ধিয়া 4টা-5টা মানৰ পৰা ৰাতিপুৱা 5টা বাজিব ৰাতিপুৱা কি খাই আৰম্ভ কৰা পুৰি খাওঁ পুৰি তাতে দি দিয়ে কেম্পতে দি দিয়ে চব্জি তাৰপিছত 1-1:30 মানত ভাতটো দি দিয়ে তাৰপিছত ৰেষ্ট আৰু 4টাৰ পৰা আৰু ৰিহাৰ্চেল ৰাতিপুৱা 5টা বাজিব পাৰে 4টা বাজিব পাৰে তেনেকুৱা আৰু বহুত গণ্যমান্য আমাৰ শ্ৰদ্ধাৰ অভিনেতা থাকে আমাক শিকায় ভাল লাগে নিজৰ ল'ৰাৰ দৰে বা নিজৰ ভাইৰ দৰে শিকায় ভাল লাগে তুমি কাৰ লগত বিখ্যাত বুলি যে কৈছা তেনেকুৱা কোন অভিনেতাৰ লগত তুমি বা অভিনেত্ৰীৰ লগত অভিনয় কৰিলা এতিয়া ধৰক মোৰ বেছি মই শিকিছিলোঁ চিগাল থিয়েটাৰত যিটো বাহাৰুল ইছলাম ছাৰ আছিল তেখেতৰ ৱাইফ আমাৰ শ্ৰদ্ধাৰ বাইদেউ ভাগীৰথী বাইদেউ তেখেতৰ পৰা মই যথেষ্ট এক্টিঙৰ মানে এটা পাইছিলোঁ আৰু কিছুমান শিকিছিলোঁ ভ্ৰাম্যমাণ থিয়েটাৰত আমাৰ NS জ্ঞান মৃদুল বৰুৱা ছাৰ আছিল তেখেতৰ পৰা বহুত শিকিছোঁ আমাৰ ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা চিন্ময় কটকী তেওঁৰ পৰা শিকিছোঁ আৰু আমাৰ নজৰুল ইছলাম ছাৰ প্ৰযোজক তেখেতো প্ৰযোজক যদিও অভিনয়ৰ ওপৰত তেওঁৰ বহুত মানে জ্ঞান আছে তেওঁৰ পৰা শিকিছোঁ বহুত আচ্ছা বিমল তুমিতো 3 বছৰ নাটকত থাকিলা মানে ভ্ৰাম্যমাণ থিয়েটাৰত 3 বছৰ থাকিলা আমাৰ লগৰ তেখেত স্বৰ্গীয় ভূপেন দাস তেখেতে এবছৰ আছিলে মানে ভ্ৰাম্যমাণ থিয়েটাৰত মানে ভ্ৰাম্যমাণ থিয়েটাৰনো কি তাক চাবৰ কাৰণে গৈছিলে আৰু চাই আহি এখন কিতাপ লিখিছিল ভিতৰত বহুত কথা লিখিছিল ভ্ৰাম্যমাণ থিয়েটাৰত বহু কথাই থাকে বহুত মানুহ থাকে একেলগে তাহাঁতৰ দুখ মেক্সিমামৰ দুখৰ কাহিনী থাকে আৰু জীৱন এৰি আহে মানে গাঁৱৰ ঘৰখন এৰি আহি পেলাই থাকে 9টা মাহ বহুত বৈচিত্ৰ জীৱন এটা তেওঁলোকৰ গতিকে তুমি তেনেধৰণৰ কেনেকুৱা হেৰিৰ মুখামুখি হৈছিলা তেনেকুৱা ঘটনাৰ কিবা মুখামুখি হৈছিল নে কাৰোবাৰ
দুখৰ সমভাগী বা সুখৰ সমভাগী তুমি কেনেকে হৈছিলা? হৈছিল প্ৰত্যেকটা দিনেই মানে কিছুমান এনেকুৱা আমাৰ থিয়েটাৰৰ ভিতৰতে এনেকুৱা মানে আমাৰ সহকৰ্মী আমাৰ কলা কৌশলী হওক কাৰোবাৰ হওক এনেকুৱা সমস্যা থাকেই প্ৰায়ভাগ মানে কিছুমান আছে এতিয়া মানে কি কিছুমান এক্টৰ ৰুমটোত গৈছে টাইমত আহিছে কিছুমানে পাকঘৰত ভাতো খাব নাহে এতিয়া আমি যিহেতু ল'ৰা মানুহ ৰন্ধা বঢ়াতো অলপ প্ৰব্লেম পাওঁ পাকঘৰত ভাত খাব যাওঁ হ'লে এনেকে আমি গম পাওঁ আৰু কিছুমান সিহঁতৰ এতিয়া কিছুমানে ঘৰত ফোন কৰি আছে 20,000 টকা লাগে ছেটিংছৰ ল'ৰাৰ দেউতাকৰ অসুখ দিব পৰা নাই মালিকো পটককে দিব নোৱাৰে আৰু ইয়াতো মানে আমাৰ ছেটিংছৰ ল'ৰাখিনি কষ্ট বহুত এনেকুৱা কষ্ট বহুত কৰে তেখেতসকলে আমি মঞ্চত উঠিলোঁ ডাইলগখিনি মাতিলোঁ নামি আহিলোঁ কিন্তু প্ৰথমৰ পৰা লাষ্টলৈকে কষ্ট তেখেতসকলৰ বহুত হয় আৰু তেনেকুৱা মানে সকলোৰে দুখ থাকেই ছাৰ প্ৰব্লেম থাকে সেইবিলাক সমভাগী হ'ব লাগে কেতিয়াবা সহানুভূতি এতিয়া এবাৰ আবাহনত থাকোঁতে এজন আমি গাঁৱৰ মানুহ বেলেগৰ দুখটো মানে চাব নোৱাৰো পাৰিলে সহায় কৰিব মন যায় এতিয়া ঘৰত বিয়া বুলি ক'লে চিষ্টাৰৰ বিয়া পইচাৰ দৰকাৰ এনেকে সেই টাইমতে মোৰ 13-14 তেতিয়া মোৰ পৰা 10,000 এটা লৈছিলে তেতিয়া থিয়েটাৰতো কোৱাৰ লগে লগে নিদিয়ে তেতিয়া দেউতাও আছিল অলপ পইচা লাগিছিল এনেকে আমাৰ ছেটিংছৰ এটা বিয়া বেচাৰা বৰ দুখ মই দেউতাৰ পৰা 10,000 টকাটো এতিয়াও দিছিলোঁ তাৰপিছত দিয়াৰ পিছত এনেকে বেলেগৰো লৈছে পইচা কিন্তু লৈ মানে মানুহটো যি ঘৰত গ'ল নাহিল তাৰপিছত গম পালো বিয়া নহয় এনেকে নিয়ে কিছুমান ফটোৱা ল'ৰা থাকে হয়তো থাকে এনেকুৱাও থাকে দিলোঁ তাৰপিছত লগে নাপালোঁ তাৰপিছত মই আৰু আমাৰ গাঁৱত চেঙাত লগ পালোঁ এখন থিয়েটাৰত তাৰপিছত সেই সেনেকে ছেটিংছৰ কাম কৰিছে একো নকৰোঁ আৰু ক'লো এনেকে মিছা কথা কৈ পইচাটো নিলে এনেকে থৈ দিলোঁ এনেকুৱা ছোৱালীবিলাকৰো বহুত দুখ থাকে ছোৱালীবিলাকৰো বহুত থাকে এতিয়া কিছুমানৰ ঘৰত দেউতাক ঢুকাল যাব লাগে বা এটা এইবাৰে মই মানে আমাৰ যোৱাবাৰ তাৰৰ সঁচা কথাটো ক'ব ভয় নালাগে ক'ব পাৰোঁ মই তাৰমানে কেনেকুৱা ছোৱালী এজন নাতিকা ছোৱালী এজনী কোনোবা ঢুকাল মাইক ঢুকাল লাষ্টত আমাৰ তেতিয়া ভ্ৰাম্যমানৰ বলিষ্ঠ মিউজিক ডাইৰেক্টৰ আমাৰ কুশল দা আছিলে তেওঁ এক্সিডেণ্টত ঢুকাল তেওঁ ঢুকাতে আমি এক্টৰখিনি বা গোটেইখিনি যিখিনি পাৰোঁ আমি আমাৰ তুলি অলপ সহায় কৰিলোঁ কিন্তু আমাৰ লগতে থকা সেই ছোৱালীজনীৰ মাকটো মৰতে মই ক'লো এবাৰ দুবাৰ মই ক'লো বোলে আমাৰ যিহেতু লগতে আছে ডান্স কৰে বেছি কিবা অলপ সহায় কৰিব পাৰিলে কোনো গুৰুত্ব নিদিলে দিলে হয় ডাঙৰ কোনোবা এক্টৰৰ মাক হ'লে সিহঁতক দিলে হয় সেইটো তেনেকুৱা আৰু কিছুমান আছে এতিয়াতো ভ্ৰাম্যমান বুলি ক'লে সকলোৱে জানে মেইন অভিনেতা থাকিব ভাল এমাউণ্ট লৈ গুচি যাব আৰু বাকীবিলাকে ক'ত কি পায় ভিতৰত চলাটো কোন নাজানে আৰু এনেকুৱা আৰু এই হেৰি ধৰা কিন্তু আগৰ দিনবিলাকৰ কথা বেলেগ আছিল মষ্ট প্ৰবেবলি মানে বহুতে কয় মানে আগৰ মালিকো অলপ বেলেগ আছিল ক'ব নোৱাৰো আৰু সেইটো মই ভ্ৰাম্যমানত গৈ পোৱা নাই কিন্তু মই দুবছৰ ছাৰ এই বৰদৈচিলাত থাকিলোঁ নজৰুল ইছলাম ছাৰ খুব ভাল মানুহজন তেওঁ এতিয়াতো অলপ এজেটো হ'ল কমকৈ আহে পেণ্ডেলবিলাকত ল'ৰাজনে জ্বলায় আমি টিংকু বুলি মাতোঁ ভাল ল'ৰা তেওঁ মানে সকলোৰে লগত মিলি থাকে আৰু সকলোৰে দুখবিলাক বুজে আৰু এনেকুৱা এনে বেয়া পোৱা নাই মানুহ খুব ভালে পাইছোঁ তেখেতক তেনেকুৱা তাতো মানে সমস্যা থাকে আৰু এতিয়া অসুখ হ'ল চেলাইন লৈ থাকিলেও টাইমত মঞ্চত উঠিবই লাগিব ঘৰত কাৰোবাৰ বেমাৰ হ'ল যাব নোৱাৰোঁ এনেকুৱা সমস্যা থাকে বা শেষ কৰি যাব লাগিব কষ্ট হ'ব এনেকুৱা বাকী আৰু এটা কওঁতে শুনো আৰু ছাৰ এটা মানে মোৰ এডনৰ্মেল ভণ্টি এজনী আছিলে তাইক মই অলপ ফ'ল' কৰিছিলোঁ আগতে তাৰপিছত তাই মানে নেওতা এখন মাতি থাকে এই নেওতাখন মাতি থাকোঁতে মানে নেওতা এখন মাতি থাকে বোলো এইটো বস্তুটো মঞ্চত কৰিব পৰা যাব নেকি মই অলপ চিন্তা কৰি ভাবি মানে টপিক এটা ওলালোঁ টপিকটো এনেকৈ নিজৰ ভণ্টি অলপ এডনৰ্মেল টাইপৰ এই মানে সৰু বাচ্ছাৰ দৰে তাই পঢ়া দেখিলে তাই পঢ়িব যায় নেওতা কটো জানে এনেকুৱা থাকে আৰু মই সেইটোক লৈ এটা কমেডি এটা ওলাইছিলোঁ এনেকুৱা আচলতে মই আজিকালি লণ্ডনত থাকোঁ ছাৰ লণ্ডনত মানে মই ভেটেনেৰী স্কুলৰ প্ৰিন্সিপাল হয় ভেটেনেৰী স্কুলৰ প্ৰিন্সিপাল মানে আপুনি ভাবিব লণ্ডনত ভেটেনেৰী স্কুলৰ প্ৰিন্সিপাল ভেটেনেৰী মানে শিয়াল কুকুৰ গৰু ছাগলী এইবোৰক মই শিকাওঁ আচলতে শিয়াল কুকুৰ গৰু ছাগলীক মই শিকাওঁ মানুহক কিয় নিশিকাওঁ এটা প্ৰশ্ন আহে আচলতে চাব আপুনি
ধুনীয়া ছোৱালী এজনী ৰাস্তাৰে অকলে যাব নোৱাৰে, কোনোবাই ধৰ্ষণ কৰি ৰাস্তাৰ কাষত পেলাই থব পাৰে। আমি জীৱৰ শ্ৰেষ্ঠ মানুহ। এসাত মাটিৰ কাৰণে ভাই ভাইৰ মাজত কাজিয়া কৰি আমি মৰো, কেঁচাখচি কৰি। আমি জীৱৰ শ্ৰেষ্ঠ মানুহ। জন্ম দিয়া মা দেউতাক বৃদ্ধাশ্ৰমত থৈ নিজৰ মাইকীৰ লগত বিল্ডিঙত মাছে মঙহে খাই বহি আছো, সমাজত চলি আছে। আমি জীৱৰ শ্ৰেষ্ঠ মানুহ। মৃতকক দেখিলে আমি গা ধুব লাগে, কিন্তু জীৱ হত্যা কৰি আমি ভক্ষণ কৰি আছো। আমি জীৱৰ শ্ৰেষ্ঠ মানুহ। গতিকে মই জীৱৰ শ্ৰেষ্ঠ মানুহক নিশিকাওঁ, মই শিয়াল কুকুৰ গৰু ছাগলী এইবোৰকে শিকাওঁ। আৰু শিয়াল কুকুৰ গৰু ছাগলীক মই যি শিকাওঁ আজি ৰাইজসকলক শিকাম। সকলোৱে একেলগে ক'ব, ভাল লাগিব। তাৰ আপুনিও ক'ব, ভাল লাগিব। কৰ এক গুণ ক, কৰ এক গুণ ক, কৰ এক গুণ ক, কৰ দুই গুণ ক ক, কৰ দুই গুণ ক ক, কৰ তিনি গুণ ক ক ক, কৰ তিনি গুণ ক ক ক, কৰ চাৰি গুণ ক ক ক ক, কৰ চাৰি গুণ ক ক ক ক, কৰ পাঁচ গুণ ক ক ক ক। কৰ পাঁচ গুণ ক ক ক ক। আপুনি ছাৰ যেনেকে ক ক কৰি আছে, হাঁহ বা মুৰ্গী হলি ডিমা পাৰি দিলা। এনেহেনকে মই টপিক এটা বাহিৰ কৰি কৰিছিলো, ৰাইজে ভালে পাইছিলে, মেছেজো আছিলে। আচ্ছা, এনেকুৱা হেৰিবিলাক ভাল। তুমি এনেই মঞ্চতো কৰা? মঞ্চতো কৰো ছাৰ। মঞ্চত এইবিলাকে কৰা নে বেলেগ কিবা কৰা? এইবিলাক কৰো আৰু বেলেগো কিছুমান কৰো ছাৰ। এতিয়া ধৰক এই মেট্ৰিকৰ ৰিজাল্ট দিলে, তাৰে পিছত কিবা ফাংচন থাকিলে টপিক এটা যোৱাবাৰ বনাই। আমি সামৰণিৰ ফালে আহিছো, কিন্তু সামৰণি অলপ হাঁহি ফূৰ্তি নহলে ভাল নালাগিব। গতিকে তুমি হেৰি কৰা, কৌতুক এটা আকৌ আৰম্ভ কৰা। এক্সামক লৈ দিওঁ ছাৰ, ছাত্ৰ ছাত্ৰীক লৈ। ল'ৰা এজন মানে মেট্ৰিক পৰীক্ষা দিলে, ৰিজাল্ট কি হ'ল? দেউতাকে সুধিছে, ঐ ভাইটি ৰিজাল্ট কি? ৰিজাল্ট দিছে দে দেউতা। ৰিজাল্ট কি? ৰিজাল্ট দিছে দেউতা। তাইক ভালকে কৈছে নে ৰিজাল্ট কি? দেউতা ইংলিছৰ প্ৰশ্নখন মই উল্টে দিছো, তাতে আহিছে অনুবাদ কৰা। কৰিব লাগিছিল। তাতে আহিছে মোৰ মাই ৰমেশৰ লগত গুৱাহাটীত ফুৰিব গৈছে। মোৰ মাই ৰমেশৰ লগত কিয় যাব? মোৰ লগত যাব বা তোৰ লগত যাব? ৰমেশৰ লগত যাব। মোৰ কিবা মাই ফাল্টু নেকি? প্ৰশ্নখন চিছো, হেডমাষ্টাৰৰ মুখত মাৰছো আৰু গুচি আহিছো। তাৰপিছত অসমীয়াৰ প্ৰশ্নখন, অসমীয়াৰ পৰীক্ষা আহিল। অসমীয়াৰ পৰীক্ষাৰ দিনা প্ৰশ্নখন উল্টে দিছো, তাতে বঢ়িয়াকে 1 নম্বৰত দিছে লিংগ পৰিৱৰ্তন কৰা। মোৰ মাথা গৰম হৈ গৈছে। ধেৎ তেৰি, মোৰ মাই মন্দিৰে মন্দিৰে যাই মছজিদে মছজিদে যাই জগন্নাথ পুৰী যাই আঁতুৰ চেল খেদে খেদে 6টা বইনীৰ ভিতৰত মোকে পাইছে এটা ল'ৰা। আৰু মই লিংগ পৰিৱৰ্তন কৰি, যদি মই লিংগ পৰিৱৰ্তন কৰো, মোৰ মা আৰু দেউতাই যাতে মৰি যাব। সেইকাৰণে মই প্ৰশ্নখন চিটছো আৰু হেডমাষ্টাৰৰ মুখত মাৰছো আৰু ঘৰত গুচি আহিছো। দেউতা তাৰমানে মৰিদল ফেল। আচ্ছা, ভাল ভাল টপিক আছে ছাৰ। পিছে অকলে অলপমান হেৰি হয়। মই অনুৰুদ্ধ ছাৰ, আমি একেলগে কমেডি কৰো, তেখেতৰ লগত মোৰ ৰিহাৰ্চেল বিলাক কৰা থাকে। আজি অকলে আহিলো, এদিন আহিম, ছাৰৰ লগত আহিম। তোমাৰ লগত কথা পাতিলো, ভাল লাগিল, অলপ ফূৰ্তি তামচা হ'ল। আমাৰ এই অমৃত সন্ধান যিটো অনুষ্ঠান, এইটো আমি তোমালোকে কি যি অমৃত বিলাই দিছা, তাক যাতে আমি মানুহৰ মাজলৈ পঠাই দিব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু মানুহে তোমালোক যি মৰম চেনেহ অমৃত দিয়ে, তাক যাতে তোমালোকে সাদৰে গ্ৰহণ কৰিব পাৰা, তাৰ কাৰণে আমি আশীৰ্বাদ কৰিছোঁ। আৰু ভৱিষ্যত জীৱন তোমাৰ উজ্জ্বল হওক, সুস্বাস্থ্যৰে থাকা আৰু ভালকৈ তুমি কামত আগবাঢ়ি যোৱা। আৰু অসমীয়া আমাৰ এই বৰপেটাৰ কৃষ্টি সংস্কৃতি যাতে আগবাঢ়ি যায়, তাৰ কাৰণে মই কামনা কৰিছোঁ। আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল পুনৰ কামনা কৰি আজিৰ অনুষ্ঠানৰ সামৰণি মাৰিছোঁ। নমস্কাৰ।